ইতিমধ্যে আমি বিশ্ব পৰিৱেশ দিৱসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি হাকু NGO অনুষ্ঠানটোৱে আমি সৰ্বপ্ৰথমে জিজ্ঞাসা জাতীয় বিদ্যালয়ত আমি বৃক্ষৰোপণ কাৰ্যসূচী লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অকণমান মনোৰঞ্জনৰ ব্যৱস্থা কৰিলোঁ। লগতে তেখেতসকলক লঘু আহাৰৰ ব্যৱস্থা কৰি দিলোঁ। এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী শংকৰদেৱ শিশু বিদ্যা নিকেতন ভালপুৰত ইতিমধ্যে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী লগতে সম্বৰ্ধনা কাৰ্যসূচীও চিনাকি পৰ্ব আমাৰ সমাপন হৈ গৈছে। আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ভূঞাদেৱৰ নেতৃত্বত লগতে আমাৰ হাকু NGO সহযোগত আৰু লগতে এক্টিভ একাডেমি। এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি হাকুৰ তৰফৰ পৰা ৰাইজক অসমবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষভাৱে আমি বিহপুৰীয়াত আমি 3খন বিদ্যালয় সামৰি লৈ আমি আজি হাকু অনুষ্ঠানটোৰ কাৰ্যসূচী ৰাখিব বিচাৰিছোঁ। তাৰে আমাৰ দ্বিতীয় কাৰ্যসূচী ধলপুৰ শংকৰদেৱ শিশু নিকেতন আৰু ইয়াৰ পাছত আমাৰ তৃতীয় কাৰ্যসূচী আছে ভলেন একাডেমি আৰু নাৰায়ণপুৰত আমি ইতিমধ্যে কৰি আহিছোঁ এটা কাৰ্যসূচী জিজ্ঞাসা জাতীয় বিদ্যালয়। আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি পৰিৱেশৰ ওপৰত আমি তেওঁলোকক সজাগ কৰিব বিচাৰিছোঁ। আমি তেওঁলোকৰ জন্মদিনত, তেওঁলোকৰ ককাকৰ জন্মদিনত, মাকৰ জন্মদিনত এটা গছপুলি যে ৰুব লাগে আমি তাৰ বিষয়ে বিশেষভাৱে কৈছোঁ। গছপুলিটোৰ পৰা আমি পাবলগীয়া আমি কি পাওঁ তাৰ ওপৰত আমি বিশেষকৈ কৈছোঁ। এইখিনি কথা আমি অকণমান সজাগ কৰিবলৈ প্ৰয়াস কৰিছোঁ হাকুৰ জৰিয়তে। গতিকে আপোনালোকৰ জৰিয়তেও আমি আশা কৰিছোঁ অসমবাসীয়ে কিছু কথা যাওক। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সজাগ কৰিব লাগে পৰিৱেশৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলক অকণমান তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰিব লাগে যাতে গছপুলি আমি ৰুই গছপুলিৰ লগত কথা পাতিব পৰা এটা পৰিৱেশ যাতে তেওঁলোকে নিজেই সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে আপোনালোকৰ জৰিয়তেও যাওক এটা খবৰ। ধন্যবাদ। আমি বিশ্ব পৰিৱেশ দিৱসৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি হাকু NGO অনুষ্ঠানটোৱে আমি সৰ্বপ্ৰথমে জিজ্ঞাসা জাতীয় বিদ্যালয়ত আমি বৃক্ষৰোপণ কাৰ্যসূচী লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত অকণমান মনোৰঞ্জনৰ ব্যৱস্থা কৰিলোঁ। লগতে তেখেতসকলক লঘু আহাৰৰ ব্যৱস্থা কৰি দিলোঁ। এতিয়া আমাৰ দ্বিতীয় কাৰ্যসূচী শংকৰদেৱ শিশু বিদ্যা নিকেতন ভালপুৰত ইতিমধ্যে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী লগতে সম্বৰ্ধনা কাৰ্যসূচীও চিনাকি পৰ্ব আমাৰ সমাপন হৈ গৈছে। আমাৰ শ্ৰদ্ধাৰ নাৰায়ণ ভূঞাদেৱৰ নেতৃত্বত লগতে আমাৰ হাকু NGO সহযোগত আৰু লগতে এক্টিভ একাডেমি। এই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমি হাকুৰ তৰফৰ পৰা ৰাইজক অসমবাসীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষভাৱে আমি বিহপুৰীয়াত আমি 3খন বিদ্যালয় সামৰি লৈ আমি আজি হাকু অনুষ্ঠানটোৰ কাৰ্যসূচী ৰাখিব বিচাৰিছোঁ। তাৰে আমাৰ দ্বিতীয় কাৰ্যসূচী ধলপুৰ শংকৰদেৱ শিশু নিকেতন আৰু ইয়াৰ পাছত আমাৰ তৃতীয় কাৰ্যসূচী আছে ভলেন একাডেমি আৰু নাৰায়ণপুৰত আমি ইতিমধ্যে কৰি আহিছোঁ এটা কাৰ্যসূচী জিজ্ঞাসা জাতীয় বিদ্যালয়। আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি পৰিৱেশৰ ওপৰত আমি তেওঁলোকক সজাগ কৰিব বিচাৰিছোঁ। আমি তেওঁলোকৰ জন্মদিনত, তেওঁলোকৰ ককাকৰ জন্মদিনত, মাকৰ জন্মদিনত এটা গছপুলি যে ৰুব লাগে আমি তাৰ বিষয়ে বিশেষভাৱে কৈছোঁ। গছপুলিটোৰ পৰা আমি পাবলগীয়া আমি কি পাওঁ তাৰ ওপৰত আমি বিশেষকৈ কৈছোঁ। এইখিনি কথা আমি অকণমান সজাগ কৰিবলৈ প্ৰয়াস কৰিছোঁ হাকুৰ জৰিয়তে। গতিকে আপোনালোকৰ জৰিয়তেও আমি আশা কৰিছোঁ অসমবাসীয়ে কিছু কথা যাওক। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সজাগ কৰিব লাগে পৰিৱেশৰ ওপৰত। ছাত্ৰ ছাত্ৰীসকলক অকণমান তেওঁলোকক মানসিকভাৱে প্ৰস্তুত কৰিব লাগে যাতে গছপুলি আমি ৰুই গছপুলিৰ লগত কথা পাতিব পৰা এটা পৰিৱেশ যাতে তেওঁলোকে নিজেই সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে আপোনালোকৰ জৰিয়তেও যাওক এটা খবৰ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।